মদাৰখাট ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু মদাৰখাট ঘোঁৰামৰাবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত যি মাৰাথন প্ৰতিযোগিতা প্ৰাইজমণি মাৰাথন প্ৰতিযোগিতা হয়। আজি চালোঁ ইয়াত প্ৰথমবাৰৰ কাৰণে আহিছোঁ। মই দেখা পাইছোঁ যে অসমৰ বিভিন্ন কোকৰাঝাৰৰ পৰা দেখা পাইছোঁ, যোৰহাটৰ পৰা দেখা পাইছোঁ, খুমটাই, গোলাঘাট এনেকৈ কৰি বহুত বিভিন্ন জেগাৰ পৰা আমাৰ যুৱকসকল আহিছে, ইয়াত অংশগ্ৰহণ কৰিছে। সঁচাকৈ এইটো আদৰণীয় পদক্ষেপ যে নতুন নৱবৰ্ষৰ প্ৰথম দিনটোতে বিভিন্ন ধৰণে মানুহে উলহ মালহেৰে উদযাপন কৰে, কিন্তু ইয়াত মদাৰখাট আৰু ঘোঁৰামৰাবাসী ৰাইজে আজিৰ ডেটত গোটেই ৰাজপথ মানে এটা উখল মাখল পৰিৱেশ মই দেখা পাইছোঁ। যে সেইকাৰণে মই উদ্যোক্তাসকলক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নতুন বছৰত অসমবাসী ৰাইজলৈ কি আহ্বান জনাব? অসমবাসী ৰাইজলৈকে আৰু মোৰ লাহোৱাল সৰ্ব সমষ্টিৰ ৰাইজলৈকে মই এটাই আহ্বান জনাম, যাতে অসম চৰকাৰে যি SOP দিছে যে মাদক দ্ৰব্য সেৱন কৰি বাইক গাড়ী যাতে নচলায়। বাকী আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে মিলিত প্ৰচেষ্টাৰে অসমখনক আগুৱাই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে, সকলোৱে যাতে আমাক মাননীয় মুখ্যমন্ত্ৰীক আশীৰ্বাদ কৰে আৰু আমাৰ মনোবলবিলাক বৃদ্ধি কৰি যাতে সমাজখনক আৰু আগুৱাই নিব তাৰে ওচৰত নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। প্ৰথমে মই 2025 চনৰ নৱবৰ্ষ সকলো অসমবাসী ৰাইজক শুভেচ্ছা যাচিছোঁ। আজি খুব এটা পবিত্ৰ দিনত আমি মদাৰখাট অঞ্চলত আজি ঘোঁৰামৰাত আমি সকলো একত্ৰিত হৈছোঁহি। আজি মাৰাথন দৌৰ প্ৰতিযোগিতা 29 সংখ্যক আজি মদাৰখাট ক্ৰীড়া সন্থাৰ আৰু মদাৰখাট ৰাইজৰ সহযোগত আজি মদাৰখাটবাসী ৰাইজে এইটো খুব এটা ডাঙৰ পদক্ষেপ লৈছে। হাজাৰ হাজাৰ আজি ক্ৰীড়াপ্ৰেমিক ৰাইজ আৰু দৰ্শক আজি ৰাজপথলৈ ওলাই আহিছে। আমি আহোঁতে পাই আহিছোঁ লাহোৱালৰ পৰা লৈ সমগ্ৰ গোটেই মদাৰখাট ঘোঁৰামৰা অঞ্চলটোত হাজাৰ হাজাৰ ৰাস্তা কাষে আজি যি আমাৰ খেলুৱৈসকল যি যুৱকসকল আজি মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, তেখেতলোকৰ সহায় সহযোগিতা আগবঢ়াইছে। খুব ভাল লাগিছে। এনেদৰে অনুষ্ঠানবিলাক পাতি যাব লাগে। সাধাৰণতে মদাৰখাটবাসী ৰাইজে এইটো অনুষ্ঠান নহয় আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত আয়োজন কৰি আহিছে। সমগ্ৰ অঞ্চলটো এটা ভাল নাম গৌৰৱ কৰি আহিছে। আজি এই মাৰাথন দৌৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে। আজি কোকৰাঝাৰৰ পৰা দেখিছোঁ, আমি গোলাঘাটৰ পৰা দেখিছোঁ, আমাৰ সদৌ আমাৰ তিনিচুকীয়া শদিয়াৰ পৰা আমাৰ ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু এতিয়ালৈকে এই অংশগ্ৰহণত প্ৰায় 40 কিলোমিটাৰেই মাৰিছে বুলি ক'ব বিচাৰিছোঁ এজন খেলুৱৈয়ে। তেখেতলোকৰ আজি স্বাস্থ্য ভাল হৈ আছে আৰু মই প্ৰতিজন খেলুৱৈক আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰোঁ, পঢ়া শুনাৰ ক্ষেত্ৰত লগতে আমাৰ যাতে এই ক্ৰীড়া ক্ষেত্ৰতো যেন আপোনালোকে এইটোত গুৰুত্ব দিয়ে আৰু এইটো দৌৰ মাৰে আৰু এনেকুৱা মাৰাথন দৌৰ মাৰি নিজৰ স্বাস্থ্য যেন শৰীৰটো ভালে ৰাখে বুলি মই ক'ব বিচাৰোঁ। মই প্ৰথমতে আপোনালোকৰ মিডিয়াৰ যোগে অসম তথা ভাৰতবৰ্ষৰ সকলো ৰাইজৰ বাবে আজি আগন্তুক 2025 চনটো সকলোৰে সুখ শান্তি মংগল কামনা কৰিছোঁ আৰু লগতে আহিবলগীয়া দিনত আমাৰ উঠি অহা প্ৰজন্মই আজি যিধৰণে এটা ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিছে আৰু এই ক্ৰীড়াৰ পৰিৱেশৰ লগতে উঠি অহা প্ৰজন্মক এটা আদৰ্শ দিয়াৰ ফলস্বৰূপে আজি মই যি ঠাইত উপস্থিত আছোঁ মদাৰখাটত, আজি খুব ভাল লাগিছে যে এনেকুৱা এটা অনুষ্ঠান আজিৰ নতুন বছৰৰ প্ৰথম দিনটোতে তেওঁলোকে আয়োজন কৰিছে আৰু ইয়াৰ দ্বাৰাই এটা বাৰ্তা দিব বিচাৰিছে যে উঠি অহা প্ৰজন্মসকলৰ কাৰণে অকল আমি মানৱ সম্পদ হিচাপে গঢ় দিলেই নহ'ব, মানৱ সম্পদৰ লগত আমাৰ আনুষংগিক যেনেকৈ আমাৰ শৰীৰ চৰ্চাটো থাকে, শৰীৰ চৰ্চাটো ইয়াৰ এটা অংগ। গতিকে এই শৰীৰ চৰ্চাটো আমি বৰ্তাই ৰাখিব হ'লে আমি ঠিক এনেধৰণে খেলা ধূলাৰ মাজেৰে আমি অনুষ্ঠিত কৰিব লাগিব। গতিকে খুব ভাল লাগিছে আজি মদাৰখাটৰ আজি বিভিন্ন মই একদম লাহোৱালৰ পৰা আহি থাকোঁতে দেখিছে গোটেই সকলো ৰাস্তাৰ কিনাৰত ৰখি আছে ৰাইজে, বিপুল আদৰ সম্ভাষণ জনাইছে আমাৰ যিসকল আজি মাৰাথনত অংশগ্ৰহণ কৰিছে খেলুৱৈসকলক আৰু উঠি অহা প্ৰজন্মক এই আদৰ্শৰে অনুপ্ৰেৰণাৰে তেওঁলোকক এটা পথ প্ৰদৰ্শক হৈ ৰ'ব। তাৰ বাবে মই উদ্যোক্তাসকলকো ধন্যবাদ জনাইছোঁ। আপোনালোকক আজি ইমান ৰাতিপুৱাই আহি ইয়াত যি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আহিছে তাৰ বাবেও আপোনালোকক ধন্যবাদ জনাইছোঁ। পুনৰবাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ।